প্ৰতিগৰাকী দৰ্শকক মই জ্যোতি বৈশ্যই স্বাগতম জনাইছো এটা বিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিছো আপোনাৰ ঘৰ যদি সংখ্যালঘু অধ্যুষিত অঞ্চলত আছে আপুনি যদি সেই অঞ্চলত আছে যি অঞ্চলত সংখ্যালঘু অধিক আছে তেতিয়া হলে এই খবৰ আপোনাৰ বাবে কিয়নো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে আজি এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে খিলঞ্জীয়া জনতাৰ সুৰক্ষাৰ বাবে বৃহৎ সিদ্ধান্ত লোৱা হৈছে আৰু কোৱা হৈছে সংখ্যালঘু অধ্যুষিত অঞ্চলত নাইবা ভাৰত বাংলাদেশ নাইবা অসম বাংলাদেশ সীমান্তত এতিয়াৰে পৰা আগ্নেয়াস্ত্ৰ নাইবা মাৰণাস্ত্ৰৰ লাইসেন্স চৰকাৰে প্ৰদান কৰিব খিলঞ্জীয়াৰ স্বাৰ্থৰ বাবে আজি কেবিনেটত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কোন কোন জিলাৰ বাসিন্দা ইয়াৰ বাবে আবেদন কৰিব পাৰিব সবিশেষ তথ্য লৈ অহাৰ জনাৰ চেষ্টা কৰিছো টাইমত বিগ ব্ৰেকিং খিলঞ্জীয়া জনতাৰ পক্ষত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত এই বৃহৎ সিদ্ধান্ত কিছু সময় আগতে গ্ৰহণ কৰা হৈছে সংখ্যালঘু অধ্যুষিত অঞ্চলত দিয়া হ'ব আগ্নেয় অস্ত্ৰৰ লাইসেন্স খিলঞ্জীয়া আৰু থলুৱা জনতাক এই খিলঞ্জীয়া লোকৰ সংখ্যা যি অঞ্চলতে কম সেই অঞ্চলতে আগ্নেয় অস্ত্ৰৰ লাইসেন্স লাভ কৰিবলৈ সক্ষম হ'ব ৰাজ্যত বাংলাদেশী বিতৰণৰ প্ৰক্ৰিয়া চলি আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে জিলাই জিলাই বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ অভিযান চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত লুকাই থকা বাংলাদেশীক বিচাৰি বিচাৰি উলিওৱা হৈছে এই ক্ষেত্ৰত খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তা যাতে বিঘ্নিত নহয় তাৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নগাঁও ধিং ৰূপহী গোৱালপাৰা ধুবুৰী মৰিগাঁও বৰপেটা দক্ষিণ হালমৰা আদি অঞ্চলত যদি আপুনি আছে আপুনি এই লাইসেন্সৰ বাবে আবেদন কৰিব পাৰিব সমান্তৰালভাৱে গোৱালপাৰাৰ বিভিন্ন অঞ্চলত থকা লোকসকলেও আগ্নেয় অস্ত্ৰৰ লাইসেন্স লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰিছে অসম বাংলাদেশ সীমান্তত খিলঞ্জীয়াক লক্ষ্য কৰি ল'ব পাৰে বাংলাদেশে কিয়নো বাংলাদেশে অসমক অশান্ত কৰাৰ চেষ্টা কৰি আহিছে ভাৰতক অশান্ত কৰাৰ চেষ্টা কৰা হৈছে আৰু তাৰ বাবে চৰকাৰৰ তৰফৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে খিলঞ্জীয়াৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কৈছে চৰকাৰে চৰকাৰৰ কাম কৰি আছে আৰক্ষীৰ কাম কৰি আছে কিন্তু জনতাই নিজৰ সুৰক্ষাৰ বাবে খিলঞ্জীয়া যিসকল সংখ্যালঘু অধ্যুষিত অঞ্চলত আছে যিবিলাক জিলাত আছে যিবিলাক অঞ্চলত আছে য'ত তেওঁলোক সুৰক্ষিত নহয় য'ত তেওঁলোকে নিৰাপত্তাক লৈ প্ৰশ্ন কৰিবলগীয়া হয় সেই লোকসকলৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বাংলাদেশী বিতৰণৰ ফলত এই লোকসকলক খিলঞ্জীয়া থলুৱা ভূমিপুত্ৰ যিসকল ট্ৰাইবেল আছে যিসকল জনজাতীয় লোক আছে তেওঁলোকক লক্ষ্য কৰি লোৱা হ'ব পাৰে তাৰ বাবে এই বৃহৎ সিদ্ধান্ত লৈছে জিলাই জিলাই বাংলাদেশী বিতৰণৰ অভিযান আৰু তাৰ মাজতে খিলঞ্জীয়াৰ স্বাৰ্থৰ বাবে খিলঞ্জীয়াৰ নিৰাপত্তাৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নগাঁও ধিং ৰূপহী গোৱালপাৰা ধুবুৰী আদি জিলাৰ বাসিন্দাই আগ্নেয় অস্ত্ৰৰ লাইসেন্স পাব মৰিগাঁও বৰপেটা দক্ষিণ হালমৰাৰ জনতাই আৰ্মছৰ লাইসেন্সৰ বাবে আবেদন কৰিব পাৰিব কেবিনেটে গ্ৰীণ সিগনেল দি দিছে গোৱালপাৰাৰ বিভিন্ন অঞ্চলৰ লোক ইয়াৰ বাবে আবেদন কৰিব পাৰিব যাতে নিজৰ নিৰাপত্তা নিজে কৰিব পাৰে আৰু এই বৃহৎ সিদ্ধান্ত আজি কেবিনেটত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো কেবিনেটে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে হেতু আপোনালোকে জানে যে আমাৰ ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা সাউথ সালমাৰা গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে তাত যেহেতু আমি সংখ্যালঘিষ্ঠ খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো স্পেশাল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেছ টু অৰিজিনেল ইনহেবিটেন্টছ এণ্ড ইণ্ডিজিনাছ ইণ্ডিয়ান চিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আসাম আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যেহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে গতিকে এই অঞ্চলবিলাকত আমাৰ
যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা সংকট ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে ক'বাত ধৰক মই এতিয়া নিজেই জানো যে বাগবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত কৰবাত 500 ঘৰ মানুহে বাকি আছে আৰু কোনো নাই গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে এটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিল ইয়াৰ ফলত ঢিং ৰূপহীল আহৰিঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জাগাখিনিৰ পৰা ওলাই আহিব লাগে মাটিবাৰী বিক্ৰী কৰি ওলাই আহিব লাগে এতিয়া আমি তেওঁলোকক কৈছো যে চৰকাৰে আপোনালোকে লাইসেন্স খুজক আমি আৰ্মছ লাইসেন্স আপোনালোকক দি দিম আপোনালোকে তাত অন্তত এটা সাহসেৰে হৈতে থাকিব পাৰিব চৰকাৰেটো সাহস দিয়ে আছে এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব এই এটা সিদ্ধান্ত আজি কেবিনেটে খুব এটা ইম্পৰ্টেন্ট মাইলস্টোন বহু দিনৰ পৰা এই দাবীবিলাক অসম আন্দোলনৰ সময়ৰ পৰা এই দাবীবিলাক আছিল কিন্তু কোনো চৰকাৰে সাহস কৰা নাছিল যে আমি দিব পাৰিম নোৱাৰিম এই দাবীবোৰ আজি নহয় অসম আন্দোলনৰ দিনাখনৰ পৰা এই দাবীবোৰ আছিল আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আম লাইসেন্স আমি দিলোহেতেন হয়তো বহুত মানুহ নিজৰ ঘৰ মাটি বিক্ৰী কৰি নাহিলেহেতেন আজি কেবিনেটে যেটো আমাৰ যেটো জাতি মাটি ভেটিৰ যেটো কল্পনা তাক আমি আগুৱাই লৈ গৈ আজি আমি সিদ্ধান্ত লৈছো যে যতে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ থলুৱা মানুহ জনজাতীয় লোক যতে সংখ্যালঘিষ্ঠ তেওঁলোকে তাতে আৰ্মছ লাইসেন্সৰ কাৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইসেন্স দিয়াৰ ব্যৱস্থা কৰিব কিন্তু এটো নহয় যে আমি বন্দুকটো কিনি দিম হেতু কনফিউজ কৰিব নালাগে আমি কাকো বন্দুক কিনি নিদিও কিন্তু কোনোবাই যদি আৰ্মছ বিচাৰে তেতিয়ালে আমি তেওঁলোকক আৰ্মছ আমি দিয়াৰ ব্যৱস্থা কৰিম এটা কেবিনেটে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে হেতু আপোনালোকে জানে যে আমাৰ ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা সাউথ সালমাৰা গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে তাত যেহেতু আমি সংখ্যালঘিষ্ঠ খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো স্পেশাল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেছ টু অৰিজিনেল ইনহেবিটেন্টস এণ্ড ইণ্ডিজিনাছ ইণ্ডিয়ান সিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আসাম আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যেটো বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা সংকট ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে ক'বাত ধৰক মই এতিয়া নিজেই জানো যে বাগবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত কৰবাত 500 ঘৰ মানুহে বাকি আছে আৰু কোনো নাই গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে এটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিল ইয়াৰ ফলত ঢিং ৰূপহীল আহৰিঘাট এই অঞ্চলবিলাকৰ
পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জাগাখিনিৰ পৰা ওলাই আহিব লাগে মাটি বাৰী বিক্ৰী কৰি ওলাই আহিব লাগে এতিয়া আমি তেওঁলোকক কৈছো যে চৰকাৰে আপোনালোকে লাইসেন্স খুজক আমি আৰ্মছ লাইসেন্স আপোনালোকক দি দিম আপোনালোকে তাত অন্তত এটা সাহসেৰে হৈতে থাকিব পাৰিব চৰকাৰে তো সাহস দিয়ে আছে এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব এই এটা সিদ্ধান্ত আজি কেবিনেটে খুব এটা ইম্পৰ্টেন্ট মাইলস্টোন বহু দিনৰ পৰা এই দাবীবিলাক অসম আন্দোলনৰ সময়ৰ পৰা এই দাবীবিলাক আছিল কিন্তু কোনো চৰকাৰে সাহস কৰা নাছিল যে আমি দিব পাৰিম নোৱাৰিম এই দাবীবোৰ আজি নহয় অসম আন্দোলনৰ দিনাখনৰ পৰা এই দাবীবোৰ আছিল আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আৰ্ম লাইসেন্স আমি দিলোহেতেন হয়তো বহুত মানুহ নিজৰ ঘৰ মাটি বিক্ৰী কৰি নাহিলেহেতেন আজি কেবিনেটে যেটো আমাৰ যেটো জাতি মাটি ভেটিৰ যেটো কল্পনা তাক আমি আগুৱাই লৈ গৈ আজি আমি সিদ্ধান্ত লৈছো যে যতে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ থলুৱা মানুহ জনজাতীয় লোক যতে সংখ্যালঘিষ্ঠ তেওঁলোকে তাতে আৰ্মছ লাইসেন্সৰ কাৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইসেন্স দিয়াৰ ব্যৱস্থা কৰিব কিন্তু এটো নহয় যে আমি বন্দুকটো কিনি দিম হেতু কনফিউজ কৰিব নালাগে আমি কাকো বন্দুক কিনি নিদিও কিন্তু কোনোবাই যদি আৰ্মছ বিচাৰে তেতিয়ালে আমি তেওঁলোকক আৰ্মছ আমি দিয়াৰ ব্যৱস্থা কৰিম এটা